সঁচাকে কৈছো ৰাস্তাত দৌৰাই দৌৰাই পিটিম আকৌ। নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। কঠোৰ নিয়মৰ মাজত হ'ব এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা। নিয়ম নামানিলেই বিপদত পৰিব ছাত্ৰ ছাত্ৰীসকল। এই মুহূৰ্তত জনাই আছোঁ প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আহি গ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীৰ বাবে SOP। কোনো পৰীক্ষাৰ্থীয়ে কৰিব নোৱাৰিব নকল। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। আৰু আনফালে পৰীক্ষা হলৰ ভিতৰত নিৰক্ষকেও নিব নোৱাৰিব মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CC কেমেৰা আৰু লগতে প্ৰশ্ন কাকত আৰু উত্তৰবশী নিৰীক্ষণ কক্ষত থাকিব CC কেমেৰা। পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব CC কেমেৰা। পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষাৰ্থীৰ। আৰু ইয়াৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় HSLC আৰু HS পৰীক্ষা। দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ'ব চৰকাৰী স্কুলত। লগতে ব্যক্তিগত খণ্ডৰ শিক্ষকসকলক নিয়োগ কৰা নহয় পৰীক্ষাৰ কেন্দ্ৰত। সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে। প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হৈছে বিভাগ। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। চাউলৰ লগতে পাব বিনামূলীয়া দাইল, চেনি, নিমখ, লগতে পাব 1 লিটাৰ মিঠাতেল ফ্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে, এই বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে। কোনো ভয় নাখাব, গুৱাহাটীত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশদ মন্তব্য। এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। গুৱাহাটী পাহাৰত থকা মিয়াসকলকহে দিয়া হ'ব উচ্ছেদ জাননী। উচ্ছেদৰ জাননী নাযায় গুৱাহাটী পাহাৰত থকা অসমীয়ালৈ। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে অসমত কেৱল মিয়াসকলকহে কৰা হ'ব উচ্ছেদ, অসমীয়াক কেতিয়াও কৰা নহয় উচ্ছেদ। পাহাৰত থকা মিয়ালৈহে যাব উচ্ছেদৰ জাননী, এই বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। এটাও মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত। মিয়া প্ৰেম দেখুৱালে হ'ব ভয়াৱহ পৰিস্থিতি। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ বাংলাদেশী মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত। মিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহ'ব। ভয়ংকৰ মন্তব্য। 71 চনৰ পিছত অহা মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত। অসমে কোনো বাংলাদেশী মিয়াৰ বোজা নলয়। অসম আন্দোলনৰ শ্বহীদৰ ত্যাগ আমি পাহৰা নাই। প্ৰয়োজন হ'লে আকৌ আমি 1000জন শ্বহীদ হ'ম, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কম্প্ৰমাইজ নকৰোঁ। এই মুহূৰ্তত জনাইছোঁ মিয়াক ৰক্ষণাবেক্ষণ দিয়াসকলক সকিয়নি অসমীয়া যুৱ মঞ্চৰ। অসম আন্দোলনতকৈও ভয়াৱহ পৰিস্থিতি হ'ব, এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়ালে। কংগ্ৰেছৰ কাৰণে মিয়া বাংলাদেশীয়ে সাহস পাইছে। কংগ্ৰেছৰ বাবে ভোটাৰ তালিকাত অবৈধ মিয়া বাংলাদেশীৰ নাম সোমাইছে। বৰ্তমান অসমীয়া জাগিছে আৰু জাগিব। মিয়া প্ৰেম দেখুৱাসকলক সময়ত দিয়া হ'ব উত্তৰ। শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ নিৰ্বাচনী আয়োগলৈ আহ্বান অসমীয়া যুৱ মঞ্চৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া বৰ অসম নহয়, বৰ বাংলাদেশে গঢ়িব। মুখ্যমন্ত্ৰীয়ে কৰিলে ভয়ংকৰ মন্তব্য মিয়াসকলক লৈ। মিয়াৰ অসম গঢ়িলে বৰ বাংলাদেশে গঢ়িব পাৰিব। অসমত মিয়া সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি। এতিয়া অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এক হ'ব লাগিব বুলি মন্তব্য আগবঢ়ালে। অসমীয়া একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব। মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱাৰ বিৰোধিতাক প্ৰত্যুত্তৰ দিব মুখ্যমন্ত্ৰীয়ে। মিয়াৰ বাংলাদেশৰ পৰা আহিছে, মিয়া বাংলাদেশতে থাকিব লাগিব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা ভয়ংকৰ মন্তব্য তোলপাৰ লগাইছে এতিয়া অসমত। আজি প্ৰশ্ন কৰি উত্তৰো নিজেই দিছে গৌৰৱ গগৈয়ে। ৰঙিয়াৰ সভাত
গৌৰৱ গগৈ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক নিজকে ৰজা বুলি ভবা হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মানুহ ইতিমধ্যে কংগ্ৰেছৰ দ্বাৰা তেওঁৰ বাবে চিৰদিনৰ বাবে বন্ধ কৰা হৈছে বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে কংগ্ৰেছ আহিলেই জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী আমি কেতিয়াও দেখা নাছিলোঁ বুলি মন্তব্য আগবঢ়াই গৌৰৱ গগৈ মন্তব্য আছে আমাৰ লগত মন্তব্য শুনক আপোনালোকে কংগ্ৰেছ আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব নিজৰ পাপৰ বাবে নিজৰ অন্যায় বাবে নিজৰ অহংকাৰৰ বাবে নিজৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ 2026ত মিয়া দখল কৰিব অসমৰ বৰ্ষৰ খবৰ বদৰুদ্দিন আজমলৰ শাসনৰ বাগজৰী লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই হিমন্ত বিশ্ব শৰ্মাই মিয়া বুলি চিঞৰি থাকিলে মিয়াক দপদপনি শেষ নহয় আজমলৰ মন্তব্য মিয়া কৰি থাকোঁতেই যাব হিমন্ত বিশ্ব শৰ্মা আৰু মিয়াৰ ক্ষমতা দখল কৰিব বৰঘৰত বহিব মিয়া এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়াই বদৰুদ্দিন আজমলে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে এই দুখন ফটোলৈ মন কৰক এই ফটো দুখনে এতিয়া ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে এই পোষ্টটোত লিখা আছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুজনক ডেগাৰ মাৰিলে আৰু পিছৰজন কোন হ'ব প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈক পিঠিত ডেগাৰ মাৰিলে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ বুকুত ডেগাৰ মাৰিলে এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি তলৰ কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব